নমস্কাৰ আজি 5 ফেব্ৰুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছোঁ বিজেপি এটা গুণ্ডা বাহিনীৰ দল তেওঁলোকৰ দাদাগিৰি নচলিব এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে মন্তব্য কৰি কয় বহু দল তেওঁলোকৰ অহংকাৰ তেওঁ নিজকে হিন্দু নেতা দেখুৱাব বিচাৰে নেকি পাকিস্তান লিংক সন্দৰ্ভত গৌৰৱ গগৈ এই বিস্ফোৰণ অৰ্থাৎ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান গৌৰৱৰ 10 ছেপ্টেম্বৰত কিয় ফাদিল নকৰিলে তথ্য 5 মাহ কিয় শুই আছিল হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনলৈ দুমাহ থকাৰ সময়ত এইবোৰ কথা কিয় তৰুণ গগৈ 15 বছৰীয়া শাসনকালত একো নাপালে এতিয়া মোৰ বিৰুদ্ধে ফ্লপ শ্ব' আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছৰ খবৰ আৰএছএছৰ দালাল অখিল গগৈ শিৱসাগৰত মিয়াক অত্যাচাৰ কৰাৰ পিছতো কিয় ৰক্ষা কৰিব পৰা নাই অখিল গগৈ আৰএছএছৰ দালাল নিজৰ সমষ্টিতে কিয় মিয়াক সুৰক্ষিত দিব পৰা নাই অখিল গগৈয়ে কিয় নিজ সমষ্টিত এষাৰো মিয়াৰ হৈ মাত মতা নাই অখিল গগৈ কেৱল দেখুৱাই মিয়া ত্ৰাণকৰ্তা বুলি মুছলমানসকলে অখিলৰ লগত হাত মিলাবলৈ লাজ পাব লাগে আমি মুছলমান হয় আমি কেৱল আল্লাহকহে ভয় কৰোঁ অখিল গগৈক তোলাধুনা দি আবু তাহেৰ বেপাৰীৰ এই বিস্ফোৰণ পৰৱৰ্তী খবৰ মিয়াৰ ল'ৰা ডিচি হ'ব মিয়াৰ ল'ৰা IPS হ'ব মিয়াৰ ল'ৰা হ'ব DSP অসমৰ চাৰিওফালে জিলিকি উঠিব মিয়া সমগ্ৰ বিশ্বতে এটা ব্ৰেণ্ড হৈ পৰিছে মিয়াৰ ব্ৰেণ্ড এম্বেছাডৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই মন্তব্য কৰিছে মুছাৰ সভাপতি আছিক ৰাব্বানীয়ে মিয়াই সদায় কষ্ট কৰে মিয়া যিমান কষ্ট কৰিব পাৰে বেলেগে নোৱাৰে পথাৰৰ পৰা বজালৈকে সকলোতে মিয়াক কোনেও হাৰাশাস্তি নকৰিব দিবলৈছো আন এটা খবৰ SIৰৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত গৰজি উঠিল মমতা ভোটাৰ তালিকা জালিয়াতিক লৈ SCত মমতাৰ গৰ্জন নিৰ্বাচন আয়োগক তীব্ৰ ভৰ্ৎসনা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্বাচন আয়োগক হোৱাটছএপ কমিশ্যন আখ্যা মমতাৰ SIৰৰ নামত হোৱা চূড়ান্ত বিসংগতিৰ বিৰুদ্ধে সবল যুক্তি অসমৰ প্ৰসংগৰে SCত যুক্ত দৰ্শালে মমতা বেনাৰ্জীয়ে আবেদনৰ পাছতে নিৰ্বাচন আয়োগলৈ জাননী SC তথা সুপ্ৰিম কোৰ্টৰ 9 ফেব্ৰুৱাৰীৰ ভিতৰত আয়োগৰ পৰা উত্তৰ বিচাৰিলে ন্যায়ালয় মমতা বেনাৰ্জী অকাট্য যুক্তিত নিৰ্বাচন আয়োগত জোকাৰণি সৰ্বোচ্চ ন্যায়ালয়ত বহু বিস্ফোৰক তথ্য দাখিল কৰিছে মুখ্যমন্ত্ৰী মমতাই আয়োগৰ হাৰাশাস্তি হেঁচাৰ বাবে 100ৰো অধিক বিএলৰ মৃত্যু হৈছে SIৰৰ জৰিয়তে কেৱল বঙালী লোকক টাৰ্গেট কৰাৰ অভিযোগ 24 বছৰৰ পাছত নিৰ্বাচনৰ পূৰ্বে খৰখেদাকৈ SIৰ কাৰণ কি দুটা বছৰ লগা কাম কিয় 3 মাহত জোৰকৈ কৰা হৈছে SIৰ পশ্চিমবংগত কিন্তু অসমত কিয় নহয় বুলিও প্ৰশ্ন কৰিছে মমতাই বিজেপি শাসিত ৰাজ্যৰ পৰা অহা পৰ্যবেক্ষকে নাম কৰ্তন কৰিছে বিজেপি চৰকাৰৰ ন্যায়ালয় মজিয়াত বিৰোধিতা মুখ্যমন্ত্ৰী হিচাপে নহয় সুপ্ৰিম কোৰ্টত অধিবক্তাৰ ৰূপত দেখা গ'ল মমতা বেনাৰ্জীক ন্যায়ালয়ৰ শুনানিত অধিবক্তা হিচাপে দেশৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিলক্ষিত হৈছে মমতা বেনাৰ্জী প্ৰথম পৰ্যায়ত 58 লাখ লোকৰ নাম কৰ্তন মৃত ঘোষণা কৰাৰ অভিযোগ SIৰত আধাৰ বৈধ নথি হয়নে নহয় সেই ৰায় বৰ্তমানলৈ সংৰক্ষিত কৰা হৈছে বিসংগতি পৰীক্ষাৰ বাবে ৰাজ্যিক বিষয়াৰ দল নিয়োগৰ আহ্বান মমতাৰ আধাৰক প্ৰমাণ হিচাপে গ্ৰহণ কৰা নিৰ্দেশক আদৰণি জনাইছিল বংগ ৰাইজে কিন্তু ইয়াৰ অনুমতি নিদিলে নিৰ্বাচন আয়োগে কিন্তু আন ৰাজ্যত কেইবাটাও নথি বৈধ বুলি গ্ৰহণ কৰা হৈছে SIৰ ব্যৱহাৰ হৈছে নাম কৰ্তন নাম অন্তৰ্ভুক্তৰ বাবে ইয়াৰ পাছৰ খবৰ নগাঁৱৰ পৰা অসমীয়া যাব উজনিলৈ কাৰ সাহস আছে আহক মিয়া খেদিবলৈ 24 ঘণ্টাৰ ভিতৰত অসম এৰিব লাগিব মিয়াই লগে লগে জাগি উঠিছে সংখ্যালঘু নগাঁৱৰ পৰা অসমীয়া যাব উজনিলৈ 8 ফেব্ৰুৱাৰী দিনৰ 10 বজাত যদি দম আছে আহিব সাহস আছে যদি চিতু বৰা বাহিনী আহক লাঠিলৈ ভাওনা কৰি থকা চিতু বৰা বাহিনী আহক এই অপেন চেলেঞ্জ বাকখেনাৰ নেতা ইউনুছ তামুলীৰ নগাঁৱৰ পৰা মিয়া শ্ৰমিক লৈ শিৱসাগৰ যাব ইউনুছ তামুলী শিৱসাগৰলৈ কাম কৰিবলৈ যাব 100 জন মিয়া লাঠিলৈ আহিবলৈ আহ্বান জনাইছে ইউনুছ তামুলীয়ে উজনি উত্তৰ অসমত তীব্ৰতৰ মিয়া খেদা অভিযান লখিমপুৰতো মিয়া খেদা অভিযানত নামিল দল সংগঠন হাতে হাতে লাঠিলৈ মিয়া বিচাৰি অভিযান দিবলৈছো আন এটা খবৰ জেললৈ নিক্ষেপ কৰা হ'ব ইউনুছ তামুলীক স্থায়ী ঠিকনা হ'ব জেল এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি কয় নিৰ্বাচনৰ পিছতে ইউনুছ তামুলী জেল যাত্ৰা নিশ্চিত ইউনুছ তামুলীৰ স্থায়ী ঠিকনা হ'ব কাৰাগাৰ সাংবাদিকক মাতিহে বৰ্বৰ কথা কয় ইউনুছ তামুলীয়ে
এবাৰ মুখ সন্মুখত কথা কৈ দেখুৱাওক ইউনুছ তামুলীয়ে। ইউনুছ তামুলীৰ দৰে মানুহক গুৰুত্ব দিব নালাগে। ইউনুছ তামুলী ফাল্টু মানুহ। ইউনুছ তামুলীক ৰাস্তালৈ ওলাব নোৱাৰা কৰি দিম। ইউনুছ তামুলীক এই সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, টাৰ্গেট 2 মাহ, অসমত নাথাকিব মিয়া পাচলি বেপাৰী ড্ৰাইভাৰ। মিয়াৰ পৰা কোনেও ক্ৰয় নকৰিব পাচলি, মিয়া ব্যৱসায়িক বৰ্জন কৰক। মিয়াৰ গেৰেজত কোনেও মেৰামতি নকৰিব বাহন, মিয়াৰ গেৰেজতো নিষেধাজ্ঞা আৰোপ কৰা হ'ব। অসমীয়া অকলে যুঁজিব নালাগে, ভাৰত চৰকাৰ লগত আছে। NRCত 10 লাখ বাংলাদেশী নাম চিনাক্ত কৰিছিল, তেওঁলোকক বহিষ্কাৰ কৰক। NRCত আবেদন নকৰা অসম আৰক্ষী, CRPF, BSFে ধৰি প্ৰতিটো বিভাগক এই আহ্বান। অসমত 24 ঘণ্টাৰ বাবে এমাৰ্জেঞ্চি প্ৰয়োগ কৰি বাংলাদেশী বিচাৰক। গাঁৱে গাঁৱে সোমাব ৰাষ্ট্ৰীয় বজৰং দল। 2 মাহৰ ভিতৰত গাঁৱে গাঁৱে হিন্দু সজাগতাৰ সভা অনুষ্ঠিত কৰিব। প্ৰধানমন্ত্ৰী টুগাৰীয়া হিমন্ত বিশ্ব শৰ্মা এক হৈ বাংলাদেশী খেদিব। হিন্দু বাংলাদেশীক অসমত ৰাখিব নোৱাৰিলে গুজৰাট পঠাই দিয়ক। প্ৰবীণ ভাই টুগাৰীয়ে তেওঁলোকক সংস্থাপন দিব, এনেদৰে মন্তব্য কৰে প্ৰবীণ ভাই টুগাৰীয়ে। এসপ্তাহৰ ভিতৰত মিয়া বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাব টুগাৰীয়ে। ইয়াৰ পাছৰ খবৰ, মই শ্বহীদসকলৰ আধৰুৱা কামখিনি পূৰা কৰিব খুজিছোঁ, সেইকাৰণে মই সাম্প্ৰদায়িক। এই প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছে কেৱল মিয়াৰ পাৰ্টি, এইবাৰ মিয়াক বাদ দি কংগ্ৰেছক কোনেও ভোট নিদিয়ে, মুখ্যমন্ত্ৰীৰ এই ভৱিষ্যতবাণী। অসমত সাম্প্ৰদায়িক ৰাজনীতি মই কৰা নাই, কৰিছে কংগ্ৰেছে। বাংলাদেশৰ পৰা অহা মিয়াসকলক তুষ্টিকৰণ কৰা মানে সাম্প্ৰদায়িক ৰাজনীতি কৰা হয়নে নহয়? অসমীয়া মানে হিন্দু মুছলমান সকলো। আমি অসমীয়াৰ পৰিচয় ৰক্ষাৰ কথা কৈছোঁ। সাম্প্ৰদায়িক ৰাজনীতি কোনে কৰিছে? যিসকলে বাংলাদেশৰ পৰা অহা বিদেশীসকলক অসমৰ বৰঘৰলৈ লৈ আনিব খুজিছে। গতিকে মোৰ দৃষ্টিত তেওঁলোক সাম্প্ৰদায়িক আৰু জাতিদ্ৰোহী দুয়োটা। এই বক্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে লখিমপুৰৰ বিহপুৰীয়া সমষ্টিত মহিলা উদ্যমিতা আঁচনি পুঁজি বিতৰণ কৰিবলৈ আহি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ প্ৰশ্ন উত্তৰ দি কংগ্ৰেছক এনেদৰে কঠোৰ সমালোচনা কৰে। তেওঁ লগতে কয়, আমিতো ভাল কামেই কৰি আছোঁ, এনে কামৰ বাবে 8 শতাধিক শ্বহীদ হ'ল। এই কামৰ কাৰণে লাচিতে হাতত হেংদাং লৈছিল। গতিকে লাচিতৰ হেংদাং শ্বহীদৰ আদৰ্শৰ পথেৰে খোজ কঢ়াটো কেনেকৈ সাম্প্ৰদায়িক হ'ব পাৰে? যিবিলাকে এই কথাবোৰ কৈ আছে তেওঁলোকক অসমলৈ অহা কেইদিন হৈছে। তেওঁলোক মাক দেউতাকৰ জন্মই বাংলাদেশত। তেওঁলোকে এতিয়া কয় হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰিছে। আক্ৰমণাত্মক মুখ্যমন্ত্ৰীয়ে লগতে কয়, মই শ্বহীদসকলৰ আধৰুৱা কামখিনি পূৰা কৰিব খুজিছোঁ, সেইকাৰণে মই সাম্প্ৰদায়িক। তেতিয়াহ'লে লাচিতো সাম্প্ৰদায়িক হ'ব, কিয়? তেওঁ মোগলক খেদিছিল। মই মোগলকহে খেদিব খুজিছোঁ, মই কেনেকৈ সাম্প্ৰদায়িক হ'লোঁ বুজাই দিয়ক। আৰু 20 বছৰ পাছত অসমীয়া মানুহৰ ঠাই নাথাকিব। 26 লাখ বিঘা মাটি দখল কৰি থৈছে, কেনেকৈ জাতিটো জীয়াই থাকিব মোক কওক। সেইকাৰণে কংগ্ৰেছে এইবিলাক কথা কৈ লাভ নাই। কংগ্ৰেছক মিয়াৰ পাৰ্টি বুলি সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, অসমৰ ৰাইজ আমাৰ লগত আছে, কংগ্ৰেছ কেৱল মিয়াৰ পাৰ্টি। এইবাৰ মিয়াক বাদ দি কংগ্ৰেছক কোনেও ভোট নিদিয়ে। মই বহুত দিন ৰাজনীতি কৰিলোঁ, এইবাৰ অসমীয়া ৰাইজ যুঁজিবৰ বাবে সাজু হৈ আছে যে মিয়া পাৰ্টি অসমত আহিব নিদিওঁ। এনেকৈ যদি কেইবছৰমান ৰাখি দিব পাৰোঁ অসমখন সুৰক্ষিত হ'ব। আমি 2 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ। আনহাতে বেদখলকাৰীৰ বিৰুদ্ধেও এনেদৰে কঠোৰ বাৰ্তা দি মুখ্যমন্ত্ৰীয়ে কয়, আজিও হাইলাকান্দিত উচ্ছেদ চলি আছে। মই ইয়াত কথা পাতি আছোঁ, তাত বুলডোজাৰ চলি আছে। 2,500 বিঘা মাটি তাত বেদখল হৈ আছে, ইয়াতো কৰিম। কিন্তু শান্তিত থাকিব নোৱাৰে। অসমৰ মাটি বেদখল কৰি কোনো শান্তিত থাকিব নোৱাৰে। কংগ্ৰেছৰ লগতে অখিল গগৈকো সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে, বিশেষকৈ জুবিনৰ ন্যায় প্ৰসংগত অখিল গগৈ বক্তব্যৰে সাংবাদিকৰে কৰা প্ৰশ্ন উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়, ন্যায় আমিহে দিম। ন্যায়ালয়ে ইতিমধ্যে ন্যায় প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অখিল গগৈ কাক ন্যায় দিব? তেওঁলোকৰ মতে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত দোষী নহয়। গৰিমা গাৰ্গ আদালতলৈ গৈ আছে, অখিল গগৈ যায় নেকি? লগতে নাটকবাজিৰ এটা লিমিট আছে বুলি ক্ষিউ গুজাৰি মুখ্যমন্ত্ৰীয়ে কয়, অখিল গগৈ কিমান দিন জুবিনৰ সমাধিত গৈ কন্দা নাই। এতিয়া অখিল গগৈ জুবিনৰ সমাধিত যায়নে? আজি মই মনত পেলাই দিয়াৰ বাবে কাইলৈ হয়তো তেওঁ যাব। এমাহ ধৰি অখিল গগৈ জুবিনৰ সমাধিত এদিনো যোৱা নাই। এইবিলাক চব ভূতৰ অংক। জুবিনক তেওঁ ভাল পালে ক'লেহেঁতেন, কোৰ্টে যাতে শাস্তি দিয়ে তাৰ বাবে আমিও এজন উকিল লগাওঁ। যদি উকিল লগোৱাই নাই তেন্তে অখিল গগৈ কেনেকৈ ন্যায় দিব কওকচোন? মানুহক ঠগোৱাৰ এটা লিমিট আছে। ইফালে ইউনুছ তামুলীৰ বক্তব্যৰ আঁত ধৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়, এটা ফাল্টু মানুহ, মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন, জেলৰ পৰা ৰাস্তাত নোলাব। আনহাতে মুখ্যমন্ত্ৰীয়ে ইউনুছ তামুলীয়ে তেনে কথা ক'লে ওলোটা প্ৰশ্ন কৰা আহ্বান জনাই কয়, এনেবোৰ ওলোটা প্ৰচাৰৰ বাবে জাতিটো দুৰ্বল হৈ যায়। তিনি গগৈ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নত উভতি ধৰি মুখ্যমন্ত্ৰীয়ে কয়, আপোনালোকে তিনি গগৈ কথা কয়, কিন্তু আমাৰ গগৈ কেইজনৰ নাম নলয়। তৰংগ গগৈ, চক্ৰ গগৈ নাম কিয় নলয়?
মহিলা উদ্যমিতা আঁচনি পুঁজি বিতৰণ সভাসমূহত সাধাৰণতে মুখ্যমন্ত্ৰীয়ে উক্ত সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থীজনৰ বিষয়ে ইংগিত দি যায় যদিও মঙলবাৰে বিহপুৰীয়া তেওঁ বক্তব্যত তেনে কোনো ইংগিত প্ৰকাশ নাপালে। বিহপুৰীয়া সমষ্টিত বিজেপি দলেই প্ৰাৰ্থী দিব বুলি তেওঁ কয়। আনহাতে অগপ বিজেপিৰ মিত্ৰতা থাকিব আৰু কোনো সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব বুলি তেওঁ কয়। ইফালে উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ 104টা সমষ্টিত সম্পূৰ্ণ হ'ল আৰু বাকী থকা কেইটা অহা 10 তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে জৰাৱৰী পথাৰত মহিলা উদ্যমিতা আঁচনি পুঁজি বিতৰণ কৰাৰ পাছত বেলগুৰি সত্ৰৰ উন্নয়নী আঁচনিৰ ভূমি পূজন, মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহ উদ্বোধন কৰি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নতুন ভৱন উদ্বোধন আদি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে।